নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ এই চুম লাৰ্ণ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰিছো তোমালোক সকলো ভালেই আছা। আজি আমি তোমালোকৰ ইংৰাজী বিষয়ৰ প্ৰথম কবিতা আফটাৰনুন অন এ হিল পয়েমটোৰ কুৱেশ্যন এনসাৰসমূহ আলোচনা কৰিম। যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা যাতে আমাৰ ভিডিঅ'সমূহ সময়মতে তোমালোকে চাব পাৰা। এতিয়া কোনো সময় নষ্ট নকৰি তোমালোকক কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ আহা। এনসাৰ দি ফলোইং কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1 তোমালোকক দিয়া আছে হোৱাট আৰ দি ফিউ থিংছ ডেট দি পয়েট উইল সি হুৱাইল ষ্টেণ্ডিং অন এ হিল ইন দি আফটাৰনুন। অৰ্থাৎ দুপৰীয়া পাহাৰৰ ওপৰত থিয় হৈ কবিয়ে কোনবোৰ বস্তু দেখা পাব বা চাব। আহাচোন আমি ইয়াৰ উত্তৰটো কেনেদৰে লিখিব লাগে চাওঁ। While standing on a hill in the afternoon, the poet will see cliffs, clouds, flowers, grass, lights, etc. অৰ্থাৎ কবিয়ে যেতিয়া দুপৰীয়া পাহাৰৰ ওপৰত থিয় হৈ থাকিব তেতিয়া কবিয়ে দেখা পাব সাগৰৰ পাৰৰ ওখ ওখ গৰা, ডাৱৰ, ফুলসমূহ, ঘাঁহ বনসমূহ, লাইটসমূহ, etc. ছেকেণ্ড কুৱেশ্যনটো দিয়া আছে When will the grass bow down and rise again? অৰ্থাৎ ঘাঁহবোৰ কেতিয়া তললৈ হালি যাব আকৌ থিয় হৈ পৰিব। এনসাৰটো হ'ব The grass will bow down when the wind blows and rise again after the wind passes. যেতিয়া বতাহ বলিব সেই সময়ত ঘাঁহসমূহ তললৈ গুচি যাব আৰু যেতিয়া বতাহ পাৰ হৈ যাব তেতিয়া ঘাঁহখিনি আকৌ ওপৰলৈ থিয় হৈ যাব। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট উইল দি পয়েট ডু অন দি হিল ইন দি আফটাৰনুন। অৰ্থাৎ কবিয়ে দুপৰীয়া পাহাৰৰ ওপৰত কি কৰিব। ইয়াৰ আনচাৰটো হ'ব দি পয়েট উইল টাচ এ 100 flowers and will look at cliffs and clouds on the hill in the afternoon. অৰ্থাৎ কবিয়ে 100 মান ফুল চুব স্পৰ্শ কৰিব আৰু সাগৰৰ পাৰৰ ওখ ওখ গৰাসমূহ লক্ষ্য কৰিব আৰু ডাৱৰসমূহ চাব। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে When will the poet go home? কবিয়ে কেতিয়া ঘৰলৈ উভতিব। এনসাৰ হ'ব The poet will go home when lights will begin to show up from the town. অৰ্থাৎ যেতিয়া চহৰখনৰ লাইটবোৰ জ্বলি উঠা দেখা পাব তেতিয়া কবিয়ে লাহে লাহে ঘৰৰ অভিমুখে ঢাপলি মেলিব। কুৱেশ্যন নং ই Why do you think the poet will not pick any flowers? তুমি কিয় ভাবা যে কবিয়ে এপাহু ফুল নিছিঙিব। ইয়াৰ এনসাৰটো হ'ল The poet will not pick any flowers because she loves nature and don't want to harm it. অৰ্থাৎ কবিয়ে এপাহু ফুল নিছিঙিব কাৰণ কবিয়ে প্ৰকৃতিক ভাল পায় আৰু তেওঁ প্ৰকৃতি নষ্ট কৰিব অৰ্থাৎ কষ্ট দিব নিবিচাৰে। 2 নম্বৰ কুৱেশ্যনত তোমালোকক দিয়া আছে Write down the stanza from the poem what you like the most. তোমালোকৰ কিতাপত 3টা ষ্টেঞ্জা দিয়া আছে তাৰ ভিতৰত যোনটো তোমালোকৰ আটাইতকৈ ভাল লগা ষ্টেঞ্জা সেইটো ইয়াতে লিখিব দিছে। মই ইয়াতে তোমালোকক এটা ষ্টেঞ্জা লিখি দেখাইছো। তোমালোকৰ যোনটো ভাল লাগে তোমালোকে লিখিবা। ইয়াতে মই লিখাটো হৈছে I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ ষ্টেঞ্জা 3টা ষ্টেঞ্জাৰ গোটেইকেইটাৰে কেইটামান মানে আলোচনা দিয়া আছে গতিকে সেই আলোচনাটো অনুযায়ী কোনটো ষ্টেঞ্জাৰ আলোচনা সেইটো তোমালোকক ভৰ্তি কৰিবলৈ দিছে। ইয়াতে মই দেখাই দিছো The poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rise again the next moment. এইটো 2 নম্বৰ ষ্টেঞ্জাত আছিলে সেইকাৰণে মই 2 লিখি থৈছো।
ইয়াতে তেনেদৰে ঠিক 3 লাষ্টৰটো 1 ইয়াৰ পিছতে 4 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ মেটচ কৰিব কৈছে মানে মিলাব কৈছে কোনটো ইটোৰ লগত যোনটো ইটোৰ লগত সিটো মিলে সোঁফালৰ লগত বাওঁফালটো মিলাব কৈছে ইয়াতে মিলাই থোৱা আছে দি পইণ্টৰ লগত মিলিব উইল বি অন এ হিল ইন দি আফটাৰনুন এ লট অফ ফ্লাৱাৰ্ছত সোঁফালৰ আৰ ইন দি হিল এইটো মিলিব দি গ্ৰাছত সোঁফালৰ bows down and rise এগেইনটো মিলিব লাইটছত মিলিব show up from the town ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই ক্লাছটোৰ যি বুজালো বুজি পাইছা না তলত কমেণ্ট কৰিবা ধন্যবাদ